বহুত মহিলাই ভাবি আছে যে এইবাৰ যদি মামাক জিকাই নিদিও তেতিয়াহ'লে 10,000 দিলে আৰু 25,000টো থাকি গ'ল নহয় নাপাম এনেকে ভাবি আছে হয়নে আপোনালোকে যদি সঁচাকে ভালকে কাম কৰিম বুলি কয় তেতিয়াহ'লে মই আজি আপোনালোকক গ্যাৰান্টি দিছো মই আপোনালোকক তিনটা কাম কৰি দিম এগৰাকী মহিলাক 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম সবকে যদি ইণ্ডাষ্ট্ৰি খুলে কাম কৰি খাম বুলি ভাবে 2 লাখ টকা 2 লাখ দিয়াৰ পাছত অফিচাৰ বিলাক আপোনালোকৰ লগত লগাই দিম যাতে বিজনেছটো কৰিবৰ কাৰণে ভালকে আপোনালোকক শিকাই দিয়ে আপোনালোকে যেটো বস্তু উৎপাদন কৰিব অনলাইনৰ জৰিয়তে বা বেলেগ দোকানৰ জৰিয়তে আপোনালোকৰ বস্তুখিনি বিক্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰিম মাইক্ৰ ফাইনেন্সৰ ধাৰ মাৰিম বুলি কৈছিলে মাৰিলে না নাই ধাৰ আছে নেকি কাৰোবাৰ কিমান আছে ধাৰ চাও বেছিভাগৰে আছে মই আপোনালোকক কথা দিছো আজি আপোনালোকে লিখি থব ডায়েৰী যে আমাৰ সৰকাৰ গঠনৰ সমাখৰ ভিতৰত আমি আপোনালোকৰ ধাৰবিলাক মাৰি শেষ কৰি দিয়াৰ ব্যৱস্থা কৰিম মাফ কৰি দিম আপোনাক একগৰাকী মহিলাই নিজে আৰু ধাৰ মাৰিব নালাগে আমি ধাৰ মৰাৰ ব্যৱস্থা কৰিম এটো মোৰ গ্যাৰান্টি আপোনালোকৰ মহিলাৰ কথা কলুৱে যেতিয়া আৰু এটা কথা কৈ দিও বহুত মহিলাই ভাবি আছে যে এইবাৰ যদি মামাক জিকাই নিদিও তেতিয়াহ'লে 10,000 দিলে আৰু 25,000টো থাকি গ'ল নহয় নাপাম এনেকে ভাবি আছে হয়নে কিন্তু মই আপোনালোকক এটা কথা কৈ যাওঁ 10,000 যে টকা পালে আপোনালোকে কি কৰিলে মামাই কৈছে যে আমি বিজনেছ কৰিবলৈ দিছো 10,000 টকা যদি ধৰক গাহৰি পোহে কেটা গাহৰি পাব এটাৰ দাম 7,500 এটা পাব আৰু এটা ঠেং পাব হয়নে ন ছাগলী পুহিলে দুটা 5,000 দুটা পোৱালি ছাগলী পুহি এটা ডাঙৰ হয় মানে কি হয় মানে তেতিয়ালৈকে আৰু চুলি তুলি হৈ একে মামাই টকা 10,000 দি আমাক বোলে ধনী মানুহ কৰি দিব মই আপোনালোকক কথা দিছো যে আপোনালোক সকলোকে যোনে 10,000 পাইছে আৰু যিবিলাকে নাই পোৱা সকলোকে মই কথা দিছো যে আপোনালোকে যদি সঁচাকে ভালকে কাম কৰিম বুলি কয় বোলে কোনোবাই মই গামোচা বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলিম কোনোবাই বোলে মেখেলা বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলিম কাপোৰ কোনোবাই বোলে শাড়ী বনোৱাৰ কোনোবাই বোলে সুইজাৰ বনোৱাৰ কোনোবাই বোলে পিঠা বনোৱাৰ মহিলাবিলাকে কৰিব পৰা আৰু কি কাম আছে যিমান বিলাক ইণ্ডাষ্ট্ৰি আছে সেই কাম বুলি জোৰ কৰিম বুলি ভাবে তেতিয়াহ'লে মই আজি আপোনালোকক গ্যাৰান্টি দিছো মই আপোনালোকক তিনটা কাম কৰি দিম এগৰাকী মহিলাক 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম যদি ইণ্ডাষ্ট্ৰি খুলে দেই সবকে যদি ইণ্ডাষ্ট্ৰি খুলে কাম কৰি খাম বুলি ভাবে 2 লাখ টকা 2 লাখ দিয়াৰ পাছত অফিচাৰ বিলাক আপোনালোকৰ লগত লগাই দিম যাতে বিজনেছটো কৰিবৰ কাৰণে ভালকে আপোনালোকক শিকাই দিয়ে আপোনালোকে যেটো বস্তু উৎপাদন কৰিব গামোচা উৎপাদন কৰিলে এটো মই অনলাইনৰ জৰিয়তে বা বেলেগ দোকানৰ জৰিয়তে গোটেই বস্তুটো আপোনালোকৰ পৰা কিনি লৈ আপোনালোকৰ বস্তুখিনি বিক্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰিম বজাৰ নেপালেতো বেলেগ কৰিটো একো লাভ নাই হয়নে নহয় বজাৰ পাব লাগিব আচাৰ বনাব বজাৰ পাব লাগিব মই মানে আচাৰটো কেনেকুৱা হ'ব তাৰ কাৰণে একদম ধুনিয়াকে টেষ্ট কৰিব পৰা একদম সাইন্টিষ্ট দি দিম যে এনেকে আচাৰ বনাব লাগিব হেতু ভালকে যদি হসকে তেনেকে বনাব পাৰে আৰু পেকেজিঙৰ ধুনিয়া পেকেট দি দিম হেতু মতে যদি কৰি দিব পাৰে তেতিয়াহ'লে হেতু মই ইন্টাৰনেশনাল মাৰ্কেটত বিক্ৰী কৰিম আৰু তাত নাম দিম কি জানে নাই এটো বোলে মুলাগাভৰু ব্ৰেণ্ড এটো বোলে সতি জয়মতী ব্ৰেণ্ড এটো বোলে কনকলতা ব্ৰেণ্ড অসমীয়া মহিয়সী মহিলাৰ নাম দি গোটেই পৃথিৱীতে সেই বস্তুবিলাক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিম আপোনালোকৰ সকলোৰে হাতলৈ পইচা আহিব